নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোলৈকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। ফাইনেলি আজি স্মাৰ্ট মিটাৰ বক্স আমাৰ গাঁৱত দিছে। প্ৰায়খিনি ওচৰ চুবুৰীয়া গাঁৱত দি শেষ হ'ল। আমাৰ গাঁওখনেই বাকী আছিলে, চুমনিতেবাৰ গাঁও আমাৰ। চ' ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ বক্সৰ প্ৰতিবাদ চলি আছিলে। আৰু বৰ্তমান মানুহে এটাই ডাউট কৰিছে যে স্মাৰ্ট মিটাৰ বক্স আৰু পুৰণা মিটাৰ বক্সৰ মাজত ডিফাৰেঞ্চ কি আছে। মই ভাবোঁ আজিৰ দিনত আমি এতিয়া ফাৰ্ষ্ট টাইম কানেকশ্যনটো লগাইছোঁ। আৰু মই যেতিয়া ৰেণ্টত আছিলোঁ, বিভিন্ন জেগাত ডিমা হাছাওত আছিলোঁ, তেজপুৰ, গুৱাহাটীত, মই যেতিয়া এইবিলাক পোষ্টপেইড মিটাৰ বক্সতে তেতিয়া কানেকশ্যন আছিলে। প্ৰায় টাউন এৰিয়াবিলাকত পোষ্টপেইড কানেকশ্যন। আমাৰ গাঁও এৰিয়াত লাহে লাহে এতিয়া আহিছে এইবিলাক। একচুৱেলি এইটো মানুহে বেয়া বুলি কয়, একো বেয়া নহয় বস্তুটো মই জনাত। কাৰণ মই ইউজ কৰি আহিছোঁ। মই ৰেণ্টত আছিলোঁ যেতিয়া, মোৰ এক্সট্ৰা মিটাৰ বক্স লগাই দিয়ে মালিকে। মই যেতিয়া ৰেণ্টটো লৈছোঁ তাত 200 টকা আহে, 230, 250, খুব বেছি 300 আহে। মই ভাবোঁ এইকাৰণে মই প্ৰতিবাদ কৰিব লগা একো নাই বিষয়টো, গতিকে অপ'জ কৰিব লগা একো নাই স্মাৰ্ট মিটাৰ বক্সত। কাৰণ এই স্মাৰ্ট মিটাৰ বক্সটো লোৱা মানে আপোনালোকে এতিয়াৰ পৰা ৰেগুলাৰ সতৰ্ক হ'ব লাগিব আৰু এনি টাইম কাৰেণ্টটো ইউজ কৰিব নোৱাৰিব যেতিয়া প্ৰয়োজন হ'ব। আগত পুৰণা যিটো মিটাৰ বক্স হয়, মানুহে এনি টাইম মানুহ নাথাকিলেও ফেনখন অন কৰি থৈ দিয়ে, লাইটটো অন কৰি থৈ দিয়ে। এতিয়াৰ পৰা এইটো খুব সাৱধান হ'ব লাগিব মানুহে এই স্মাৰ্ট মিটাৰ বক্সটোৰ কাৰণে এতিয়াৰ পৰা। কাৰণ ইয়াত যিমানখিনি ইউজ কৰিব আপোনালোকে ইমানে বিল আহিব, তাত একো বেছি নাহে। আৰু ইয়াত নাই লাইনমেনে যিখিনি বিল দিবলৈ আহে তেখেতসকলেও একো 2 নম্বৰ কৰিব নোৱাৰিব। ইয়াত অলৰেডি একদম অনলাইন হয়, যিটো উঠিব এইটো তাত যিটো এমাউণ্ট উঠিব এইটো এমাউণ্টতে ৰিয়েল উঠিব। গতিকে তাত একো বেছি নাহে। আমি আৰু নিশ্চয় গম পাম 1 মাহৰ পাছত আমাৰ বিল আহিব। আৰু এইটো মিটাৰ বক্স একচুৱেলি বহুত মানুহে আছে 1 বছৰ 2 বছৰ বিল দিয়া নাই। গতিকে এইটো এটা বেয়া কথা। বিল দিব লাগে, গভমেণ্টৰ এনেই দিয়া নাই পাৱাৰটো। কাৰণ এইবিলাক ছাপ্লাইৰ কাৰণে কিমান টকা গভমেণ্টে ৱাৰ্ড কিনিব লাগে, কাৰণ এটা কানেকশ্যন কৰিব লাগে গভমেণ্টে কিমান টকা খৰচ কৰিব লাগে। গতিকে মই ভাবোঁ কিছুমানে অপ'জ কৰিছিলে, প্ৰতিবাদ কৰিছিলে যে নালাগে বুলি স্মাৰ্ট মিটাৰ বক্স। এতিয়া স্মাৰ্ট মিটাৰ বক্স দিছে, যদি ভাল আমাৰ বিল আহে তেতিয়া কোনো মানুহে অপ'জ নকৰে। এইটো মিটাৰ বক্সে চলি থাকিব লাগে। আৰু ইলেক্ট্ৰিকেল বিদ্যুৎ ডিপাৰ্টমেণ্টকো কৰিছোঁ অসম চৰকাৰৰ, যাতে আমাৰ গাঁও এৰিয়াখিনিত প্ৰায় BPL হয়, BPL কানেকশ্যন, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ আছে। গতিকে তেখেতসকলৰ কাৰণে যদি পাৰে অলপ কিবা এটা ব্যৱস্থা কৰিব লাগে, মিনিমাম এটা এমাউণ্টৰ স্মাৰ্ট মিটাৰ বক্সৰ কানেকশ্যন এটা কৰি দিব পাৰে গভমেণ্টে। মই আহ্বান জনাইছোঁ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত, পাৱাৰ বিদ্যুৎ বিভাগক আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহ্বান জনাইছোঁ এই কানেকশ্যনটো যাতে আমাৰ যিখিনি BPL কানেকশ্যন আছে তেখেতসকলৰ স্মাৰ্ট মিটাৰ বক্সটো অলপ ডেভেলপ, মানে কম পৰিমাণে এমাউণ্ট অহাৰ ব্যৱস্থা এটা কৰি দিলে ভাল পাব, যিহেতু আমাৰ গাঁও এৰিয়া। গতিকে গাঁৱৰ মানুহে যেনে তেনে জীৱন যাপন কৰে আৰু বহুত কষ্ট কৰি, কাৰণ 200 টকা এটা দিবলৈ বহুত মানুহৰ কষ্ট কৰিব লগা হয়। মই ভাবোঁ টাউন এৰিয়াত বাৰু প্ৰব্লেম নাই যিটো কৰিছে। গাঁও এৰিয়াখিনিৰ কাৰণে কিবা BPLৰ মানুহখিনিৰ কাৰণে কিবা এটা ডিছকাউণ্টৰ ব্যৱস্থা কৰি দিবলৈ মই আহ্বান জনাইছোঁ বিদ্যুৎ বিভাগক। আৰু এইটো কানেকশ্যনে আমাৰ ঘৰত আজি ভাইটি আহিছে লগাবলৈ, আমাৰ ওচৰৰে ভাইটি, তেখেতৰ ডিপাৰ্টমেণ্টে পঠাইছে, তেখেতে লগাবই। আৰু আমি আদৰিছোঁ ভালদৰে তেখেতে লগাবলৈ আহিছে। আমি মানা কৰা নাই, একমত হৈছোঁ, ভাল পাইছোঁ। এইটো আপোনালোকক দেখাই দিছোঁ স্মাৰ্ট মিটাৰ বক্স। আমাৰ যিটো পুৰণা মিটাৰ বক্স আছিলে, আজি বহুত বছৰ 10 বছৰৰ পৰা পুৰণা মিটাৰ বক্স চলি আছিলে। এতিয়া আমাৰ নতুন কানেকশ্যন কৰিব। আমি এইটো কানেকশ্যনত আমি যিটো ইউজ কৰিম, যিমান ইউজ কৰিম ইমানে বিল আহিব, তাত একো বেছি আহিব লগা নাই। কাৰণ মই 2-3 বছৰমান ৰেণ্টত আছোঁ এনেকুৱা মিটাৰ বক্স, কাৰণ ৰেণ্টত মোক এক্সট্ৰাকৈ লগাই দিয়ে মালিকে, 200 টকা 300 টকা তেনেকৈ আহে। তাতকৈ মই একো বেছি দেখা নাই। কাৰণ এয়ে মই আহ্বান জনাইছোঁ যাতে গভমেণ্টে আমাৰ গাঁৱৰ মানুহখিনিৰ কাৰণে অলপ এটা ডিছকাউণ্টৰ ব্যৱস্থা কৰি দিয়ে, BPLৰ মানুহখিনি যিখিনি। ঠিক আছে, থেংক ইউ আজিলৈ।